অৰাম আপোনাৰ বাক্য যিটো নকৰে পূৰণ সেইটো অসাধুৰ দৃষ্টি পৰম আৰু মানুহ নানাই অধিক্ষেপ বুলিলা বিস্তৰ অৰাম শুনি দৈত্যম দকোধ হইল গুৰুতৰ আৰাম ঘিত পাই যেহেন জ্বলিল হতাশন মহাকূপে নিশ্বাস তেজৈ ঘনে ঘনাই হাত ভৰি মাথো সবে শৰীৰ কম্পয় দান্ত কামুৰিয়া দুই চকু ফুৰে আৰাম গদা গোট ধৰি বেগে মাধৱৰ বক্ষস্থলে কৰিলা এতিয়া ভগৱন্তয়ো মানে তিৰস্কাৰ কৰিছে যে তোৰ নিচিনা কুকুৰ এটাক মই বিচাৰি ফুৰিছোঁ আজি এই দাঁতে তোক কাৰণ তেওঁ বৰা দাঁতেই মূল অস্ত্ৰ গতিকে এই অস্ত্ৰই দাঁতেই তোক মই বিনাশ কৰিম বা ফালিচি পেলাম আৰু দুইজনৰ মাজত এটা মানে বহুত গালি গালাজ আৰম্ভ হৈছে বিশেষ হেৰি কৰি নাযাওঁ আৰু পদৰ আশাৰে মুঠতে ইজনেও সিজনক গালি দিছে ইজনেও ইজনক গালি দিছে আৰু ভগৱন্তই কৈছে যে তোৰ যদি শক্তি আছে তোৰ শৰীৰৰ কিমান শক্তি আছে মই চাওঁ তই মোৰ লগত যুদ্ধ কৰ গতিকে এই মানে কথাখিনি মানে দুইজনে গালি গালাজ কৰি ভগৱন্তই কি কৈছে আগবাঢ়ি গৈছে নিজেও গদা হাতত লৈছে সিও গদা লৈছে যেতিয়া মানে ভগৱন্তই গদা লৈছে গতিকে এই সংগ্ৰামখন মানে এখন ডাঙৰ সংগ্ৰাম আৰু এই সংগ্ৰাম হৈছিল 7 দিন 7 ৰাতি যুদ্ধ বৰাহ আৰু হিৰণ্যকশিপু গতিকে পাঁচভাগ বাৰু অলপ আগুৱাই যাওক পদৰ আকাৰে মানে যিহেতু গালি গালাজ সেইকাৰণে মই হেৰি কৰিব বিচৰা নাই গতিকে ধৰক আমি বস্তুটো মন দি গ'লেই হ'ল যাওক পিছত ৰাম ভগৱন্ত দেখে মহা গদাই আখে ধাই ই গাঁও কাটি কৰি তাকো এৰাই ললিলাই এ হৰি ভক্তি কৰি যেন মৃত্যুকো এৰাই গদাকো এৰাইলা সেহি মতে কি পামই পাছে হিৰণ্যাক্ষ পুনু গদা তুলি লৈ এই মাথাৰ ওপৰে বাহু ভ্ৰমান্তে আচই এৰাম সেহি বেলা ভগৱন্তে মহাকুধ কৰি এদি গৈলা কৌমুদকী গদা হাতে ধৰি ভেদান্ত কামুৰি দৈত্যক খেদি গৈলা দক্ষিণ ভুৱতই আৰু কুব কব খাইলা এৰাম বলত সামৰ্থ্য দৈত্য ধৰি নিজ গদা নভু পান্তে লীলা কৰি এৰাই লৰা মাধৱৰ যুদ্ধ লীলা শুনা সৰ্বজন অৰাম একান্ত ভকতি সে কৰিবে বন্ধন এই লীলা কৰিবা কপহু ভগৱন্ত বৈকুণ্ঠৰ ভাতৃ কয় সুৰ কৰিবন্ত
হয় ৰাম এতেকে ইহাত পহু কৰা যত যত সমস্তে তাহান লীলা জানা স্বৰূপত বৈষ্ণৱৰ লীলা নিজা আৰু বৈষ্ণৱৰ নিজ দাস কোহে ডাকি ৰামক বোলা বোলা শব্দ ডাকি ৰাম ৰাম বোলা কৃষ্ণ শংকৰ গুৰু হৰি এতিয়া ইয়াত ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছে। এতিয়া এই জোনাত যুদ্ধখনৰ পূৰ্ণ ৰূপটো দিবগৈ। ইয়াৰ পিছতে জোনা আছে। এতিয়া এই কথাখিনি যে এই যুদ্ধখন বা ভগৱন্তৰ এই কথাখিনি যে ইয়াত প্ৰকাশ কৰিলে আমাৰ যাতে ভকতি হয় ইয়াৰ দ্বাৰা এই কথাখিনি ইয়াত সেইকাৰণে প্ৰকাশ কৰিছে যে মাধৱৰ যুদ্ধলীলা শুনা সৰ্বজন সকলোকে শুনিব দিছে যে ভগৱন্তই কিয় যুদ্ধ কৰিবলগীয়া হ'ল আৰু এই যুদ্ধ কৰিবৰ কাৰণেই তেওঁ এই লীলা কৰিবৰ কাৰণেই ভগৱন্তই কি বাৰে বাৰে অৱতাৰ ধৰে। কাৰণ এই লীলাখিনি যাতে আমাৰ নৰসকলে শ্ৰৱণ কীৰ্তন কৰি যাতে এই সংসাৰৰ পৰা আমি তৰি যাব পাৰোঁ। গতিকে এই লীলাৰ কাৰণেই ভকতৰ বাক্য ৰক্ষা কৰি তেওঁ এই পৃথিৱীলৈ বাৰম্বাৰ আহি আছে আৰু বৈকুণ্ঠৰ ভিত্তক বুলি কৈছে। বৈকুণ্ঠৰ ভিত্ত হ'ল জয় বিজয়। তেওঁলোক দাস আছিল, দুৱৰী আছিল। গতিকে তেওঁলোকক অসুৰজনীলৈ ভগৱন্তই মানে চলনা কৰি বা মায়া কৰি যেনেকেই নহওক কাৰোবাৰ হাতত সাপ দিয়াই হ'লেও তেওঁ এই মৃত্যু লোকলৈ পঠাইছে, তেওঁ যাতে আহি এই বিচিত্ৰ লীলা কৰিব পাৰে। গতিকে সেইকাৰণে কৈছে যে বৈকুণ্ঠৰ ভিত্তকৰ অসুৰ পৰিয়ন্ত এতেকে ইহাত প্ৰভু কৰা যত যত সমস্তে তাহানৰ লীলা জানা স্বৰূপত। আৰু সকলোবিলাক তেওঁৱে লীলা, এইবিলাক যিমানবিলাক তেওঁ কৰিছে। গতিকে সেইকাৰণে ইয়াত বৈষ্ণৱৰ নিজ দাস গোপাল চৰন্দ পঢ়ে ডাকি ৰাম ৰাম বোলা সৰ্বজন। গতিকে এই কথাখিনি ইয়াত দিছে। আমি এতিয়া যুদ্ধখন বা কেনেকুৱা যুদ্ধ কৰিছে, আৰম্ভ হৈছেহে যুদ্ধখন আৰু কেনেকুৱা জুমুৰি দিয়ে জোনা দিয়ে চাওঁ বাৰু।